স্বচ্ছতাৰ ক্ষেত্ৰত গোটেই ভাৰতবৰ্ষৰ ৰাজ্যবিলাকৰ ভিতৰত অসমে ২০ নম্বৰ স্থান দখল কৰা ঘটনাটো সঁচাকৈ গোটেই জাতিটোৰ কাৰণে, ৰাজ্যখনৰ কাৰণে আৰু অসমৰ জনগণৰ কাৰণে, সমগ্ৰ নাগৰিক সমাজৰ কাৰণে আচলতে এইটো এটা বৰ লাজৰ কথা হৈছে। আমি এনেও দেখিছোঁ যে আমাৰ কাজিৰঙাৰ নিচিনা বিশ্ব ঐতিহ্য ক্ষেত্ৰখনেই লেতেৰা হৈ থাকে। কাজিৰঙাৰ মূল যিটো প্ৰাণকেন্দ্ৰ কঁহৰাখন আপুনি যদি চাবলৈ যায় তেতিয়াহ'লে গোটেই প্লাষ্টিকেৰে ভৰি থাকে। অসমৰ মূল ৰাজধানী চহৰ গুৱাহাটীখনৰ কেনেকুৱা ধৰণৰ আপোনাৰ দুৰ্গন্ধ, কেনেকুৱা ধৰণৰ লেতেৰা আমি সকলো দেখিছোঁ। অসমৰ প্ৰতিখন নগৰৰ যিটো আপোনাৰ অপৰিচ্ছন্ন অৱস্থা, সেইবিলাক দেখি শুনি আচলতে আমাৰ নিজৰে লাজ লাগে। আজি অসমৰ প্ৰত্যেকখন বজাৰ, আমাৰ শাক পাচলিৰ বজাৰ, প্ৰত্যেকখন বজাৰ সাধাৰণতে আমি দেখিবলৈ পাইছোঁ যে অতি কদৰ্য পৰিৱেশত এই বজাৰবিলাক অৱস্থিত হৈ আছে। যদি মাংসৰ বা মাছৰ বজাৰ হয় তেতিয়াহ'লেতো আৰু ক'বই নালাগে। তেতিয়াহ'লেতো আপুনি গোন্ধৰ কোবত থাকিব নোৱাৰে, আপোনাৰ মাখিৰ ভেনভেননিৰ কোবত থাকিব নোৱাৰে। দেখা গৈছে যে স্বচ্ছতাৰ ক্ষেত্ৰত সঁচাকৈ অসম এখন এই মুহূৰ্তত অতি পিছপৰা ঠাই আৰু এইটো গোটেই জাতিটোৰ কাৰণে লজ্জাজনক এটা ঘটনা। সমগ্ৰ ভাৰতবৰ্ষৰ ওচৰত আচলতে বিজেপি চৰকাৰে আমাৰ নাক কাণ কটাইছে আৰু সেইকাৰণে মই ভাবোঁ যে অসম চৰকাৰে এনে ফিতাহী মৰা কথা বাদ দি, সদায় দৈনন্দিন ফিতাহী মৰা কথা বাদ দি আচলতে এই বেছিক কামবিলাক যে স্বচ্ছভাৱে, নিয়াৰিকৈ, পৰিষ্কাৰভাৱে এটা জাতি থাকিব লাগে, জনগণ থাকিব লাগে, এটা পৰিয়াল থাকিব লাগে, গাঁওখন থাকিব লাগে, নগৰখন থাকিব লাগে, এই ব্যৱস্থাটো যদি কৰিব নোৱাৰে তেতিয়াহ'লে সেইটো লজ্জাজনক ঘটনা। আৰু এই ঘটনাটোৱে, এই যে স্বচ্ছতাৰ ক্ষেত্ৰত অসম ২০ নম্বৰ স্থানত উপনীত হৈছে, সেই ঘটনাটোৱে আজি অসম চৰকাৰখনৰ প্ৰকৃত স্বৰূপ উদঙাই দেখুৱালে। মই